হেল্ল' বন্ধু বান্ধৱীসকল, কেনে আছে? ভালনে আপোনালোকৰ? আমিও ভালে কুশলে আছোঁ। এয়া মোৰ মানুহটো টিউবৱেলত মটৰ ফিট কৰি আছে, তাকে অকণমান দেখাম বুলি ভাবিছোঁ। আমাৰ ইয়াত বহুত বৰষুণ হৈ আছে বৰ্তমান। আজি এসপ্তাহ হৈ গ'ল আৰু নেৰানেপেৰা বৰষুণ। তাৰপৰা বৰষুণৰ মাজতে আলহী খাব আহিলোঁ আমি ডেকা পামত। মোৰ শহু দেউতা, মোৰ মানুহটোৰ বাপেক ঘৰত আজি প্ৰথম কেমেৰাৰ সন্মুখত কথা কৈছোঁ, ভুলো হ'ব পাৰে নাজানো। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মটৰ ফিট হৈ গ'ল আৰু এতিয়া কানেকশ্যনটো দিব আৰু লাইনৰ বনাই আছে। কিবা কওক গাইজ, কি সময় ভাইটিৰ ঘৰত মটৰ ফিটিং কৰি আছোঁ আৰু ভাইটিয়ে এটা নতুন মটৰ লৈ আহিলে। তাত ফিটিং কৰা মানুহ নাই, ফিটিং কৰি আছোঁ। তাৰপাছত মানুহজনী ক'লে আজি ময়ে ভিডিঅ'টো ষ্টাৰ্টিং কৰোঁচোন। মই ক'লোঁ যে কৰ, তয়ে কৰ, আৰু ইয়াৰ কামত লাগি আছে। ফিটিং হ'ল, এতিয়া কানেকশ্যনটো দিলে হ'ল, ৱেৰিং কানেকশ্যনটো। কোনোবা যদি এনেকুৱাকৈ মটৰ ফিটিং কৰিবলৈ আছে তেনেহ'লে মোক কমেণ্টত জনাব, মই ফিটিং কৰিব পাৰোঁ। ৱেৰিঙৰ কাম জানো যেনিবা, মটৰৰ কাম, হাতিয়াৰ পাতিখিনি গোটেই আছে। তাৰপাছত মোৰ যদি নম্বৰটো লাগে 8011952101, সেইটো নম্বৰত কল কৰিব। কল কৰিলে কাৰোবাৰ মটৰ ফিটিং কৰি থাকিব হ'লে মই ফিটিং কৰি দিব পাৰোঁ। তেতিয়া লগ পাব আৰু লগ পাব মোক তাতে। এয়া ভাইটি এয়া লাইন কানেকশ্যন দিব আৰু। তো ভিডিঅ'টো ইমানেই আজিলৈকে।